এইবিলাকক নাৰীক গোটাই দিব লাগে সিহঁতক মেইন ৰাস্তাত পেট্ৰল ঢালি জ্বলাই দিব লাগে আমাৰ লাখপতি বাইদেউৰ আঁচনি নালাগে অসম চৰকাৰক অনুৰোধ কৰিছোঁ আমাৰ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কিবা যদি আইন আছে সেই আইন প্ৰণয়ন কৰক ধিং কন্যাক ন্যায় দিয়ক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ধিঙত আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত হৈছে ধিং থানাত উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ধিঙৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামক ডিজিপিয়ে জেৰা চলাইছে নিউজ 18ৰ হাতত আহি পৰিছে ধিঙৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ ফটো ধিঙৰ দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ধিঙত উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান বৰ্তমান আৰক্ষী সঞ্চালক প্ৰধানে খুদা পোছা চলাই আছে এখন ফটো আমি দেখুৱাইছো এক্সক্লুসিভ এখন ফটো আলোকচিত্ৰ এয়া হৈছে মূল কালপ্ৰিত তফজ্জুল ইছলাম ধৰ্ষণকাৰী তফজ্জুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে খুদা পোছা চলাই থকা হৈছে ইতিমধ্যে ধিঙলৈ বুলি ৰাওনা হৈছে মন্ত্ৰী পীযুষ হাজৰিকা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বুজ ল'ব মন্ত্ৰীগৰাকীয়ে আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে দোষীক ৰেহাই দিয়া নহব তাৰ মাজতে ধিং কাণ্ডৰ মূল অভিযুক্তৰ এখন ফটো আহি পৰিছে নিউজ 18ৰ হাতত দেখুৱাইছো আমি এইটো হৈছে তফজ্জুল ইছলাম তফজ্জুল ইছলামে ইতিমধ্যে কিছু কথা কৈছে বাইকত আহিছিল অপৰাধীৰ দল অপৰাধী শীঘ্ৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা ৰাওনা হৈছে দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বুজ ল'ব মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতে নগাঁও আৰক্ষী তৎপৰ হৈছে ধিং ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এইটো হৈছে তফজ্জুল ইছলামক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তফজ্জুলৰ লগত আৰু দুই নৰপিশাচ আছিল আন দুই অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে নগাঁও আৰক্ষী অভিযান চলাই আছে এখন বাইকত আহিছিল তিনি ধৰ্ষণকাৰী ধিং কন্যাক ন্যায় লাগে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ধিঙত আমি সেইসমূহ ভিজুৱেলছ দেখুৱাম তেওঁলোকৰ ভাষ্য শুনিম আৰু এই মুহূৰ্তত দেখুৱাইছে এইটো হৈছে তফজ্জুল ইছলাম মূল অভিযুক্ত যাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বৰ্তমান জেৰা চলাই আছে তিনিজন ল'ৰা কোন নাম এজনকটো এৰেষ্ট কৰা হৈছে বাকি দুজনৰ নামো আপোনালোকে পাই যাব মটৰচাইকেল এখনত উঠি আহি আছিলে কিন্তু ধিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয় স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে দ্যাট ইজ দ্য বিগেষ্ট আইৰনি সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা চৰকাৰেতো পদক্ষেপ লৈয়ে আছে চৰকাৰে পদক্ষেপ লৈ থাকিব কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু সেই জন্তুটোক চৰকাৰে কেনেকৈ আগত বুজি উঠিব এইটোতো ঘটনাৰ পিছতহে চৰকাৰে গম পায় অসমীয়া বঙালী বিহাৰীয়ে ডিছকাশ্যনটোৱে হ'ব নালাগে যোনে য'ত গণ্ডগোল কৰে তাৰ ওপৰত একশ্যন পীযুষ হাজৰিকাকো মই যাব দিছোঁ আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম বৰাক ভেলী আদিৰ দৰে জাগাত আমাৰ খিলঞ্জীয়া মানুহ লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল বাকিটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই কিন্তু আমি যিমানেই সেনচিটিভ হওঁ যে এই জাগাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে কিমান কষ্টত থাকে আমি যিমানেই সেনচিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাম আৰু ধিঙৰ এই দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ক্ষীপ্ৰ তদন্ত ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে তিনি ধৰ্ষণকাৰীক চিনাক্ত কৰিছে এটা তফজ্জুল আমি কৈছোৱে মাষ্টাৰ মাইণ্ড বুলি যাক কোৱা হৈছে তফজ্জুল ইছলামক গ্ৰেপ্তাৰ কৰিছে হুদা পোছা কৰি থকা হৈছে তফজ্জুলৰ লগত আৰু দুই নৰপিশাচ আছিল এখন বাইকত আহিছিল আৰু দুই অভিযুক্তক আটক কৰি জেৰা চলাইছিল আৰক্ষী আটক কৰিছিল শহীদুল ইছলাম আৰু তফজ্জুল ইছলামক দুই অভিযুক্তৰ এজন ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত ধৰ্ষণকাৰী গ্ৰেপ্তাৰৰ দাবী ধিং বজাৰ বন্ধ কৰিছে আছুৱে ধিং বজাৰত কটকটীয়া কৰি তোলা হৈছে ইফালে নিৰাপত্তা ব্যৱস্থা
দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ঢিঙত বিশাল প্ৰতিবাদী কাৰ্যসূচী পুৰুষ মহিলা সহস্ৰাধিক ওলাই আহিছে কলকাতাৰ চিকিৎসক ধৰ্ষণ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওতে ঢিঙৰ বৃহস্পতিবাৰে সংঘটিত হৈছিল ছাত্ৰী দলবদ্ধ ধৰ্ষণৰ ঘটনা দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে ঢিং এগৰাকী স্কুলীয়া ছাত্ৰীক অন্য সম্প্ৰদায়ৰ তিনি লম্পতে ধৰ্ষণ কৰাৰ পিছতে ঢিঙত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি নিশাই ৰাজপথলৈ ওলাই আহি ৰাইজে ধৰ্ষণকাৰী শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আজিৰ দিনটোতো এয়া হৈছে পৰিৱেশ ঢিঙত এনেধৰণে শতসহস্ৰ লোক ওলাই আহিছে পুৰুষ মহিলা ওলাই আহিছে বৃদ্ধ ওলাই আহিছে তাত ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে শিক্ষাৰ্থীসকল মুঠৰ ওপৰত আজি উত্তাল প্ৰতিবাদ ঢিঙত সাব্যস্ত কৰা হৈছে ন্যায় লাগে দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ আজি পুৱা 5 বজাৰ পৰা ঢিং আঞ্চলিক ছাত্ৰ সন্থাই অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছে ঢিং বজাৰ দুখী কৰায়ত্ব নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ ৰাইজ তথা দল সংগঠনৰ ইপিনে নিশাই ঘটনাস্থলীত ঢিং আৰু নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ থকা ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য সংগ্ৰহ কৰিছে উপ আৰক্ষী অধীক্ষক পাৰমিতা চৰকাৰে টিউচনৰ পৰা আহি থকা সময়ত তিনি পাখণ্ডৰ কামনাৰ বলি হৈছিল নাবালিকাগৰাকী ভকতগাঁও শ্মশানৰ ওচৰতে জঘন্য ঘটনা সংঘটিত হৈছিল ধৰ্ষণৰ পাছতে এটা ইটা ভাটাৰ ওচৰৰ জংঘলত মুমূৰ্ষ অৱস্থাত পেলাই থৈ গৈছিল নাবালিকাগৰাকীক পিছত স্থানীয় পথচাৰীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰি ঢিং এফআৰইউত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দুখী উলিয়াই নিদিয়ালৈকে ৰাষ্ট্ৰত অৱৰোধ হৈ থাকিব আমাক দুখী লাগে দুখী কেতিয়াবা ধৰি দিব লাগে অনিৰ্দিষ্ট কাললৈ এই ৰাষ্ট্ৰত বন্ধ হৈ থাকিব আমি সকলো গোটেই ঢিংবাসী ৰাইজ ওলাই আহিছো কোনো বাকী থকা নাই আমি মহিলা এগৰাকী বৃদ্ধ এগৰাকী ধৰ্ষিত হল পুলিচ প্ৰশাসনে ক'লে তেওঁ একো হোৱা নাছিলে তেনেকুৱা নিচিনা কথা ইয়াত নহয় আৰু ড্ৰাগছ ইয়াত ভূ মাফিয়াৰ পৰা আৰম্ভ কৰি ড্ৰাগছৰ পৰা আৰম্ভ কৰি বহুতখিনি মানুহ ইয়াত কুহালত আছে বিশেষকে এইবিলাক ড্ৰাগছৰ কবলত পৰা ল'ৰা ছোৱালীয়ে কৰিছে আমি নাৰীকে আমাক অৰুণোদয় আঁচনি আমাক লাখপতি বাইদেউৰ আঁচনি নালাগে অসম চৰকাৰক অনুৰোধ কৰিছো আমাৰ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কিবা যদি আইন আছে সেই আইন প্ৰণয়ন কৰক আৰু যদি তেওঁলোকে আৰক্ষী একো কৰিব নোৱাৰে দোষীক আমাৰ মাজত গোটাই দিয়ক আমি কলেকো ওলাব নোৱাৰা হৈছো স্কুল টিউচনৰ পৰা আহোঁতে যেতিয়া আমাৰ ধৰ্ষণ কৰিছে তেতিয়াহ'লে আমাকো কৰিব ন আমাক ন্যায় লাগে দুখীয়া শাস্তি পাব লাগে ফাঁচি দিব লাগে আমি ন্যায় বিচাৰিছো সকলোৱে আৰু ন্যায় তেনেকৈ নহয় যে আমাক ৰাইজক গোটাই দিয়ক তেওঁলোকক ফাঁচি দিয়ক নহ'লে এনকাউণ্টাৰ কৰক সেইখিনি আমি দাবী কৰিছো মোৰ মতে নাৰীক গোটাই দিব লাগে আৰু যেতিয়ালৈকে সিহঁতে উচিত শাস্তি নাপায় এটা ভয়ানক শাস্তি নাপায় তেতিয়াহ'লে ধৰ্ষণকাৰীয়ে কেতিয়াও ভয় নকৰে যেতিয়া নাৰীক গোটাই দিব সিহঁতক মেইন ৰাস্তাত এটা গঁৰাল সাজি গঁৰালৰ ভিতৰত ভৰাই পেলাই কাটি সাৰ নিমখ সানি পেলাই 1 ঘণ্টা চটফটাই থাকিবলৈ দি তাৰপিছত সিহঁতে পেট্ৰল ঢালি জ্বলাই দিব লাগে এনেকৈ যদি কৰে তেতিয়াহ'লে ধৰ্ষণ কৰিবলৈ মানে 10 বাৰ ভাবিব ধৰ্ষণ কৰাৰ আগত বহুতবাৰ ভাবিহে এজনী ছোৱালী ওচৰলৈ যাব নহ'লে এনেকুৱা যদি নকৰে এনেকুৱা হৈয়ে থাকিব নিৰুৎপল আছে আমাৰ সৈতে আমি নিৰুৎপলৰ ওচৰলৈ যাম নিৰুৎপল আপুনি আছে ঢিঙত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে মূল কালপ্ৰিত এটা তফজ্জুল ইছলামক ইতিমধ্যে সোধা পোছা কৰি থকা হৈছে আৰু আপডেট জানিম নিৰুৎপল নিশ্চয় ইতিমধ্যে যিহেতু আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আহি পেলাই ঢিঙত উপস্থিত হৈছে তেওঁ বৰ্তমান যি তফজ্জুলক ইতিমধ্যে জেৰা চলাই থকা হৈছে কিন্তু এটা কথা ক'ব লাগিব যে ইতিমধ্যে যিহেতু যাত প্ৰতিবাদকাৰীসকল আছে তেওঁলোকে বৰ্তমান স্মাৰকপত্ৰ দিব বিচাৰিছে আৰু সেই আৰক্ষী অধীক্ষকগৰাকীয়ে বৰ্তমান জিলা এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ সৈতে তেওঁ তালৈ ৰাওনা হৈছে তেওঁ স্মাৰকপত্ৰ গ্ৰহণ কৰা হৈছে পুনৰ আহিব আৰু জিলা যি আৰক্ষীৰ যিগৰাকী সঞ্চালক প্ৰধান আছে তেওঁ আহি পেলাই ইয়াত সংবাদমেলক সম্বোধন কৰিব কিন্তু কিছু সময় অপেক্ষা কৰিব লাগিব ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইয়াত যিগৰাকী অভিযুক্ত আছে তফজ্জুলক ইতিমধ্যে জেৰা চলাই আছে মই দেখুৱাই আছো বৰ্তমান এয়া আমি ঢিং থানাৰ সন্মুখৰ পৰা দেখুৱাই আছো আৰক্ষী সঞ্চালক জিপি সিং আহি পেলাই উপস্থিত হৈছে জিপি সিঙে বৰ্তমান ইয়াত তফজ্জুলক ইতিমধ্যে জেৰা চলাইছে কেনেকৈ ঘটনা সংঘটিত কৰিছিলে কোন কোন লগত আছিলে কিমান সময়ত ঘটনা হৈছিলে সমূহ বিষয়ে বৰ্তমান জেৰা চলাই থকা হৈছে আৰু এটা কথা ক'ব লাগিব যে যি ঘটনা ঢিঙত সংঘটিত হ'ল সেই ঘটনাৰ পিছতে সমগ্ৰ নগাঁৱতে প্ৰতিবাদৰ সৃষ্টি হৈছে আৰু লগতে ঢিঙত আজি পুৱাৰে পৰা যিসকল মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে এখন স্মাৰকপত্ৰ দিব বিচাৰিছে আৰু সেই অনুসৰি আজি তেওঁলোকে যি প্ৰতিবাদ সাব্যস্ত কৰিছে সৰু অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ আছে তেওঁলোকে এতিয়া স্মাৰকপত্ৰ যিহেতু প্ৰদান কৰিব বিচাৰিছে গতিকে আৰক্ষী অধীক্ষকগৰাকী তালৈ ৰাওনা হৈছে কিন্তু অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আহি পেলাই যেতিয়া উপস্থিত হৈছেহি তেওঁ তফজ্জুলক পোনপটীয়াকৈ জেৰা চলাইছে আৰু তফজ্জুলৰ লগত
কোন কোন আছিলে বা কেনেকৈ ঘটনা সংঘটিত হ'ল পূৰ্ব পৰিকল্পিত আছিলে কি বহু কথা জড়িত হৈ আছে এই বিষয়সমূহ বৰ্তমান তদন্ত কৰি থকা হৈছে কিন্তু ধিঙৰ ৰাইজে বিচাৰিছে তফজ্জুল হতৰ দৰে একাংশ অপৰাধীয়ে যি ধিঙত যি খিলঞ্জীয়াৰ ওপৰত যি অত্যাচাৰ কৰিছে যি মহিলাৰ ওপৰত যি অত্যাচাৰ কৰিছে সেই ঘটনাৰ অৱসান হ'ব লাগে পাপৰি আপোনাৰ নিশ্চয় মনত আছে আজিৰ পৰা এমাহ পূৰ্বে আপুনি নিজেও ধিঙলৈ আহিছিলে ইয়াৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে আপুনি নিজে ইয়াত গম পাইছিলে ইয়াৰ মহিলা কিমান ক্ষোভ আছে কিমান এক ভয়ংকৰ ঘটনা সংঘটিত হৈ মহিলাই নিজকে কিমান অসুৰক্ষিত অনুভৱ কৰে সেই সময়তে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ সেই সময়ত নিউজ ইণ্ডিয়া সময়তে বিশেষ সম্প্ৰচাৰ কৰিছিলোঁ তাৰ আজি এমাহৰ পিছত যি সীমা চেৰাই গ'ল এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা হ'ল 10ম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হ'ল আৰু দৈৱক্ৰমে কিশোৰীগৰাকী যদিও বাৰ লক্ষ্য পৰিলে কিন্তু এই ঘটনাই কিন্তু এটা ক'ব লাগিব এই ঘটনাই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই ঘটনাই সমগ্ৰ ৰাজ্যত পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এই ঘটনাৰ পিছত বৰ্তমান ধিঙত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকী আচলতে নিৰুৎপল আপুনি যদি চাই এটা ঘটনা ঘটাৰ পিছত দুদিনমানলৈ এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি উত্তাল হৈ থাকে আৰক্ষীও খুব তৎপৰ দেখিবলৈ পোৱা যায় লাহে লাহে কথাবোৰ সাম কাটে অপৰাধী আকৌ মূৰ তুলি থিয় হয় এতিয়া কথা হৈছে ধিঙৰ যিটো পৰিৱেশ ধিঙৰ যদি পৰিৱেশটো চোৱা যায় তাত আমি আগতেও কৈছোঁ আগৰ ঘটনাবোৰতো কৈছোঁ যে তাত কিছু বেদখল হৈছে বহু ঠাই বহু ভূমি বেদখল হৈছে আৰু অবৈধভাৱে তাত আহি থাকিবলৈ লৈছে আৰু তাত থাকি তাত ঘৰ সাজি লাহে লাহে তাত ড্ৰাগছৰ যি পয়োভৰ সেয়া বৃদ্ধি পাবলৈ ধৰিছে নিচাযুক্ত সামগ্ৰী বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক কাৰ্য বৃদ্ধি পাবলৈ ধৰিছে সেই গোটেই কথাবোৰ আচলতে এটা গ্ৰাউণ্ড ৰিপৰ্ট এটা আৰক্ষীয়ে চাব লাগে চালিজাৰি চাব লাগে যদি এটা ঘটনা ঘটাৰ পিছত অপৰাধী কৰায়ত্ব কৰি সীমান্তে শেষ কৰে তেতিয়াহ'লে ঘটনা আৰু ঘটিয়ে থাকিব নিৰুৎপল গতিকে পূৰ্বৰে পৰা আৰক্ষীয়ে যদি প্ৰথম কথাটো হৈছে উৎখাত এই ড্ৰাগছৰ ঘাটি উৎখাত এই ঠাইবোৰত চাব লাগে পৰ্যবেক্ষণ কৰিব লাগে কোন ক'ত কেনেধৰণে আহি ভূমি বেদখল কৰিছে মুঠৰ ওপৰত তেনেকুৱা ধৰণে ৰিপৰ্ট দাখিল কৰিব লাগে আৰু আজি আকৌ এনেকুৱা ধৰণৰ কালি যিটো ঘটনা সংঘটিত হ'ল আৰু যে নহ'ব তাৰ কি মানে আছে নিশ্চয় পাপৰি এই যি ধিঙত আজিৰ তাৰিখত যিসমূহ ঘটনা সংঘটিত হৈছে ইয়াৰ মূলতে কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতা আছে এসময়ত এইসকল অপৰাধীৰ ৰাজনৈতিক পৃষ্ঠপোষকতা পাইছিলে যাৰ পৰিৱেশত ধিঙৰ নিচিনা অঞ্চলসমূহত বেদখল হ'ল এনেধৰণৰ অনৈতিক কাৰ্যকলাপ বৃদ্ধি পালে এতিয়া এইসমূহ অপৰাধী ইমানেই শক্তিশালী হৈ গ'ল যে এইসকল অপৰাধীয়ে বৰ্তমান ধিঙৰ তেওঁলোকে ড্ৰাগছ বা এনেধৰণৰ বেআইনী কাৰ্যকলাপৰে ঘাটিলে পৰিণত কৰে ধিঙক আৰু তাৰ ফল ভুগিছে বৰ্তমান ধিঙৰ খিলঞ্জীয়া ৰাইজে ধিঙত ইয়াৰ পূৰ্বেও যি মই এটা কথা ক'ব লাগিব যে ধিঙত ডকাইতিৰ ঘটনা নতুন নহয় বহু দিন আগৰ পৰা ধিঙত খিলঞ্জীয়া লোকৰ ওপৰত অত্যাচাৰ কৰা হয় ডকাইতি কৰা হয় বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয় কিন্তু শেহতীয়াকৈ ভয়ংকৰ কথা যে ধিঙত বৰ্তমান নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে আৰু নাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সেই ঘটনাসমূহে কিন্তু ধিঙৰ বৰ্তমান যি ৰাইজক অতিষ্ঠ কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে কিন্তু শেহতীয়াকৈ যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাই কিন্তু পুনৰ ধিঙৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে মই দেখুৱাইছোঁ বৰ্তমান নগাঁও জিলা আয়ুক্তগৰাকী আহি পেলাই উপস্থিত হৈছেহি ধিঙৰ ইতিমধ্যে যি ঘটনাৰ জিলা দণ্ডাধীশে আহি পেলাই উপস্থিত হৈছে তেওঁ ইতিমধ্যে জি পি সিঙক লগ পাব জি পি সিঙক লগ পাই পেলাই এই সন্দৰ্ভত কথা পাতিব কিন্তু এই ঘটনাসমূহে যি এনেকুৱা অপৰাধ সংঘটিত হোৱাৰ পিছত তৎপৰ হয় তাৰ পিছত কিন্তু পুনৰ আকৌ একেই এটা পৰ্যায় পায়গৈ পুনৰ অপৰাধ সংঘটিত হ'বলৈ লয় পুনৰ নাৰী খিলঞ্জীয়া মানুহে নিজকে অসুৰক্ষিত অনুভৱ কৰে এইবিলাক সমস্যাৰ এটা স্থায়ী সমাধান লাগে সেয়া সকলোৱে বিচাৰিছে বাৰে বাৰে যাতে ৰাইজ অতিষ্ঠ হৈ গৈছে সেইবাবে আজি ক্ষোভৰ উদ্গীৰণ ঘটিছে সেইবাবে আজি শ শ লোক ৰাজপথলৈ ওলাই আহিছে আৰু আজি ওলাই আহিছে আজি এনেধৰণে ৰাইজ ওলাই আহিছে ন্যায় লাগে ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সেয়া এটা ভাল কথা তেওঁলোকে ওলাই আহিছে আমি অকলে একো কৰিব নোৱাৰোঁ ৰাইজ নিজেও ওলাই আহিব লাগে হয় ঠিকে কৈছে বাৰু ৰাইজ ওলাই আহিব লাগে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু মুঠৰ ওপৰত এইসমূহ নৰপিশাচক উচিত শাস্তি দিব লাগে এনেকুৱা শাস্তি দিব লাগে যি শাস্তি অন্তত এটা উদাহৰণ হৈ ৰয় নিশ্চয় এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে এনেধৰণৰ শাস্তি দেখাৰ পিছত ভৱিষ্যতে এনে অপৰাধীয়ে এনেকুৱা অপৰাধ কৰিব 10 বাৰ চিন্তা কৰিব লাগিব মই বটদ্ৰৱাত আজিৰ পৰা এটা কথা কিন্তু সেই কথাটো আমি যদি চাওঁ বটদ্ৰৱা কাণ্ড জাকিৰ নামৰ যিটো অপৰাধী আছিলে জাকিৰে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি জ্বলাই দিছিলে সেইগৰাকী জাকিৰক নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে মৃত্যুদণ্ড দিছিলে কিন্তু আজিলৈকে মৃত্যুদণ্ড কাৰ্যকৰী নহ'ল বহু আইনী সুৰুঙা থাকে
এইকেইটা অপৰাধীক যে এইকেইটা যি ধৰ্ষণকাৰী এইকেইটা পাখণ্ডকো কিন্তু যেতিয়া আদালতলৈ নিয়া হ'ব তাৰপিছত তেওঁলোককো কিন্তু আইনী সুৰুঙাৰে তেওঁলোকক মোকলোৱাৰ চেষ্টা কৰা হ'ব, তেওঁলোকক শাস্তি লাঘৱ কৰা হ'ব, বিভিন্ন প্ৰচেছ চলিব, বিভিন্ন প্ৰক্ৰিয়া চলিব। এনে অপৰাধীসমূহক সুৰক্ষা দিবলৈ এটা চক্ৰ সক্ৰিয় হৈ থাকে। এনে অপৰাধীসমূহক কিন্তু আৰু সেই চক্ৰটোৰ বাবে এনে অপৰাধীসমূহে বাৰে বাৰে কিন্তু অপৰাধ কৰাৰ দুঃসাহস কৰে। কিন্তু মই পুনৰ পাপৰি এটা কথা কৈছো, মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যিসমূহ কথা কৈছে অলপমান আপুনি লাইনতে থাকিব। আমি মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা ভাষ্য আছে, আগবঢ়াই ল'ম। মোৰ এই ক্ষেত্ৰত ক'বলৈকে মই শব্দ বিচাৰি পোৱা নাই। ইমান বেয়া ঘটনা, এজনী ছোৱালীক পিছে পিছে বিচাৰি যদি এই পাখণ্ডকেইটাই আক্ৰমণ কৰিছে, অত্যাচাৰ কৰিছে, ধৰ্ষণ কৰিছে, ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয়কৈ হ'ব। এটা কথা অসমবাসীক ক'ব খোজো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন এই জঘন্য ঘটনাৰ কাৰণে যি কৰিব লাগে, যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব। আৰু আকৌ কৈছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কোনোৱে এনেকুৱা বেয়া কৰ্ম কৰি সাৰি নাযায়। কঠোৰৰ পৰা কঠোৰ শাস্তি নিশ্চয়কৈ দোষীৰ বিৰুদ্ধে বিহা হ'ব। কিছু নিৰ্দিষ্ট মানুহে অসমীয়া মানুহক বাৰে বাৰে আক্ৰমণ কৰিছে, বাৰে বাৰে সন্ত্ৰাসিত কৰিছে, বাৰে বাৰে বিভিন্ন প্ৰক্ৰিয়াৰে নিৰ্যাতন চলাইছে। আমি যিমান কঠোৰ হৈছোঁ আৰু নিশ্চয়কৈ কঠোৰ হ'ব লাগিব। চৰকাৰ এই ক্ষেত্ৰত বহি নাথাকে। বিজেপি বিধায়ক দিগন্ত কলিতাৰ মন্তব্যও আছে, আগবঢ়াই ল'ম। কালি হোৱা ঘটনাটো লৈ পেলাই আমি সঁচাকৈ বহুত দুখ পাইছোঁ। অসমত থকা অসমীয়া ছোৱালীক যদি বলৎকাৰ কৰি আৰু মূৰ্ছাগত অৱস্থাত যদি পেলাই থৈ গৈছে, আৰু কিশোৰী এজনী, এইটো সঁচাকৈ খুব দুখ লগা ঘটনা আৰু তীব্ৰ গৰিহণা আমি জনাইছোঁ এই ঘটনাটো। যিসকল ব্যক্তিয়ে এই ঢিঙৰ ঘটনাটোৰ লগত জড়িত আছে তেখেতসকলক চৰকাৰে ইমিডিয়েটলি বিচাৰি উলিয়াই সন্ধান কৰি আচলতে ফাঁচী কাঠত ওলমাব লাগে। আচলতে ইমান জঘন্য আৰু এনেকুৱা এটা ঘটনা যে ঘটিব আমি ভবা নাই। সেইকাৰণে মই প্ৰশাসনক আৰু পুলিচ প্ৰশাসনক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে আপুনি এইটোৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন লওক ইমিডিয়েটলি, আৰু ফাষ্ট ট্ৰেকত এই ল'ৰা তিনিজন পাপীক উচিত ব্যৱস্থা কৰিব লাগে। আমিনুল ইছলামৰ ভাষ্য আছে। যিটো ঘটনা কালি ঢিঙত সংঘটিত হ'ল, আমি এই ঘটনাক তীব্ৰ গৰিহণা দিছোঁ আৰু অতি দুখ পাইছোঁ যে মই খবৰ পোৱা মতে টিউশ্যনৰ পৰা ছোৱালীজনী ঘৰলৈ উভতি গৈ আছিল আৰু তাতে এনেধৰণৰ কিছুমান উদণ্ড যিবিলাক পশু বুলি ক'ব লাগিব, মানুহ নহয়, মানুহৰ শাৰীত নপৰে, যিসকলে এই অঘটনটো কৰিলে। গতিকে এই ঘটনাটো মই কালি ৰাতি ঢিঙৰ অচিৰ লগত যোগাযোগ কৰিলোঁ আৰু ৰাতিপুৱাৰ পৰাও মই আমাৰ নগাঁও জিলা প্ৰশাসন এডিশ্যনেল এছ পি তেওঁলোকৰ লগত যোগাযোগ কৰি আছোঁ আৰু অতি সোনকালে দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে মই ঢিং অঞ্চলবাসীক এটা আহ্বান জনাম যে এই ঘটনাৰ বিৰুদ্ধে ঢিংগৰ প্ৰতিজন ব্যক্তি, হিন্দু মুছলমান সমন্বিতে সকলো ধৰ্মৰ প্ৰতিজন ব্যক্তি এই জঘন্য ঘটনাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় হ'ব লাগে আৰু এই এনেধৰণৰ দুষ্কাৰ্য কৰা দুষ্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি যাতে কঠোৰ শাস্তি বিহা হয় তাৰ কাৰণে আমাৰ প্ৰতিজন নাগৰিক আমি ঐক্যবদ্ধভাৱে থিয় হ'ব লাগে। মই সকলোকে আহ্বান জনাইছোঁ, যিটো দুষ্কাৰ্য যোনেই কৰিছে তেওঁ কোনো ধৰ্মৰ কথা বা কোনো সম্প্ৰদায়ৰ কথা ইয়াত আহিব নোৱাৰে। দুষ্কৃতিকাৰী তাৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ থিয় হ'ম আৰু এই ঘটনাটোৰ আলম লৈ যাতে সাম্প্ৰদায়িক এটা পৰিৱেশ বিনষ্ট নহয় তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। কাৰণ যিহেতু আমি অপৰাধীৰ পক্ষত কোনো থিয় নিদিওঁ, আমি এটা আহ্বান জনাম যে ইয়াত ঢিং অঞ্চলৰ প্ৰত্যেকজন ব্যক্তি অপৰাধীৰ বিপক্ষে থিয় দিব। আৰু মই ভাবোঁ ঢিঙত এজনো মানুহ এই অপকৰ্মক সমৰ্থন কৰা কোনো লোক তাত নোলাব। ইয়াত কোনো ধৰ্মৰ কথা নাই, জাতিৰ কথা নাই। অকল ঢিঙত বুলি নহয়, যোৱা সময়ছোৱাত অসমত এনেকুৱা বহুত ঘটনা হৈ আছে। সেইখিনিৰ ক্ষেত্ৰত গৃহ প্ৰশাসন বিভাগ যথেষ্ট ব্যৰ্থ বুলিয়ে মই ক'ব বিচাৰিম। কাৰণ যোৱা সময়ছোৱাত এনেকুৱা ঘটনা হৈ থকাৰ পিছতো যাতে শিশু, মহিলা, নাবালিকা তেখেতসকলে নিৰাপত্তা অনুভৱ কৰিব পাৰে তাৰ বাবে কৰিবলগীয়া বহুত কাম কৰাই নাই চৰকাৰে, আৰু এয়া বিফলতা। তেওঁলোকে এই ক্ষেত্ৰত যেনেধৰণে আমি যোৱা সময়ছোৱাত বহুতবাৰ কৈ আছিলোঁ, তিনিচুকীয়াকে আদি কৰি মানে তিনিচুকীয়া জিলাত দুটা ঘটনা হৈছে য'ত শাসকীয় পক্ষৰ নেতা জড়িত আছিলে। তেখেতসকলক কিয় ইমান দিনে ধৰিব পৰা নাই?
তেওঁলোকৰ ফটো কিয় বাতৰি কাকতত প্ৰকাশ কৰি পইচা পুৰস্কাৰ ঘোষণা কৰা নাই আৰু প্ৰতিদিনে এনেকুৱা ঘটনা অসমত কি কাৰণে নাজানো এয়া ড্ৰাগছ ব্যৱসায়ী নে অংগ ব্যৱসায়ী মানুহ মানে অসমত নিৰুদ্দেশ হৈ থাকে আৰু ধৰ্ষণো হৈ থাকে এইকেইটাৰ ক্ষেত্ৰত আমি কাম কৰিব লগা আছে এই ক্ষেত্ৰত কিন্তু এনেকুৱা তৎপৰতা মই দেখা নাই আৰু খবৰ অব্যাহত ৰাখিম সময় বিৰতি ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল কণ কণ ছাত্ৰ ছাত্ৰীয়ে আনন্দ পোৱাকৈ বুজি পোৱাকৈ কেনেকৈ শিকাব পাৰি তাৰে কৌশল এয়া কোনো প্ৰশিক্ষক নহয় এগৰাকী শিক্ষকৰ এয়া নিজা মডেল ধুবুৰী জিলাৰ দক্ষিণ শালমৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ফকীৰগঞ্জৰ আমবাৰী শিশু কল্যাণ LP স্কুলৰ সহকাৰী শিক্ষক ৰতনলাল সাহাই আন শিক্ষকক শিকাইছে এই কৌশল আমি গণিছা এতিয়া মই আগতটো কম পিছতটো আপোনালোকে কব ঠিক আছে 1 2 3 4 আমি বহু হাৰি হাৰি যে বহিব পৰা নাই হি মৰা যাব এনেদৰে বিদ্যালয়ত শিক্ষাদান কৰিলে ড্ৰপ আউট ছাত্ৰ ছাত্ৰী আকৌ বিদ্যালয়মুখী হয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা বাঢ়ে এই বিশ্বাস ৰতনলাল সাহাই আমি বহু হাৰি হাৰি ইনাৰ বলে ইটা উঠি ইটোৰ গংসা সকলোকে এভেলনৰ TLM ব্যৱহাৰ আৰু এভেলনৰ যিবিলাক ক্ৰিয়াকলাপ আছে অভিনয়ৰ মাজেৰে অঙ্গী ভঙ্গীৰ মাধ্যমে ওলমা গীতৰ মাধ্যমে যিবিলাক আছে আমাৰ কিতাপত যিবিলাক দি আছে সকলোৱে আনন্দৰ সহিত যদি কৰা যায় তেনেহলে আমাৰ স্কুলখন কোনো সময়ত ড্ৰপ আউট নহব আমাৰ স্কুলত 100% ছাত্ৰ ছাত্ৰীৰ উপস্থিত থাকিব বুলি মোৰ ইচ্ছা আৰু আমাৰ স্কুলত আপোনালোকে চাইছে যে কিমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে স্কুলত আহি আছে কামাৰহাটৰ পৰা শহীদুল হকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুৰণীয়া টেবিল আইদাই বন্ধি তুমি স্কুল লৈ যাবা আইদাই বন্ধি তুমি স্কুল লৈ যাবা টিভি ষ্টক কাণ্ডত ব্ৰকাৰেজ ফাৰ্ম এঞ্জেল ওৱানৰ স্পষ্টীকৰণ টিভি ষ্টক ব্ৰকিং এঞ্জেল ওৱানৰ স্বীকৃত প্ৰতিনিধি নহয় এঞ্জেল ওৱানত নাই টিভি ষ্টক ব্ৰকিঙৰ কোনো বিনিয়োগ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা টিভি ষ্টক ব্ৰকিং ফ্ৰড কাণ্ডত মুখ খুলিছে এঞ্জেল ওৱান নামৰ ব্ৰকাৰেজ ফাৰ্মে সেবিত লিষ্টেড হৈ থকা ব্ৰকাৰেজ ফাৰ্ম এঞ্জেল ওৱানৰ সৈতে দীপাংকৰ বৰ্মন জড়িত থকাৰ কথা স্বীকাৰ কৰিলে প্ৰতিষ্ঠানটোৱে 2019 চনত এঞ্জেল ওৱানৰ অধীনত দীপাংকৰ বৰ্মনে অথৰাইজ পাৰ্চন বা স্বীকৃত প্ৰতিনিধি তথা সাব ব্ৰকাৰ হিচাপে কাম আৰম্ভ কৰা বুলি স্পষ্টীকৰণ দিছে প্ৰতিষ্ঠানটোৱে কিন্তু এঞ্জেল ৰবটিয়েছো খন্তেক বিৰতিৰ পাছত ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পলেণ্ডত দুদিনীয়া ভ্ৰমণ সামৰি ৰেল যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেইনৰ ৰাজধানী কিভত উপস্থিত হল কিভৰ চেন্ট্ৰেল ৰেলৱে ষ্টেচনত ভাৰতীয় সম্প্ৰদায় প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় 30 বছৰৰ পাছত প্ৰথমগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে ইউক্ৰেইন ভ্ৰমণ কৰিছে ভাৰতীয় সম্প্ৰদায়ৰ আদৰণিৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণে দেশ দুখনৰ মাজত প্ৰতিৰক্ষা শিক্ষা বাণিজ্যকে ধৰি বহুকেইটা
দিশত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিব 1992 চনত ভাৰতৰ সৈতে ইউক্ৰেইনৰ দ্বিপাক্ষিক সম্পৰ্ক আৰম্ভ হৈছিল আনহাতে ৰাছিয়াৰ মিত্ৰ দেশ হিচাপে পৰিচিত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন ভ্ৰমণ কৰিয়ে ক'লে ভাৰত কাৰো পক্ষত নহয় ভাৰতে শান্তিৰ হেতু গঢ়িব বিচাৰে শান্তিৰে বিবাদ মীমাংসাৰ মন্ত্ৰৰে প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইন ভ্ৰমণ কৰিছে আৰু আন এটা ব্ৰেকিং নেপালত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা 14 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে দুৰ্ঘটনাগ্ৰস্ত বাছখনত 40 জনকৈ যাত্ৰী আছিল টানাহুন জিলাৰ মাৰ্চিয়াংডি নদীত পৰি যায় বাছখন সম্পূৰ্ণৰূপে ডুব যায় মাৰ্চিয়াংডি নদীত দুৰ্ঘটনাত পতিত হোৱা বাছখন ভাৰতৰ যাত্ৰী আছিল পোখৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল বাছখন উদ্ধাৰৰ বাবে অভিযান চলাই আছে নেপালৰ প্ৰশাসনে এতিয়া উদ্ধাৰ অভিযান তাত অব্যাহত ৰখা হৈছে পোখৰাৰ পৰা কাঠমাণ্ডুলৈ গৈছিল ইয়াত বহু সংখ্যক ভাৰতীয় যাত্ৰীও আছিল বাছখন ডুব যায় নৈত 14 গৰাকী যাত্ৰীৰ মৃত্যুৰ খবৰ আহি পৰিছে এতিয়াও উদ্ধাৰ অভিযান তাত অব্যাহত আছে 40 জনকৈ যাত্ৰী ভাৰতৰে আছিল মাৰ্চিয়াংডি নদীত পৰি যায় বাছখন গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ Maithan still